ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে শুভেচ্ছা জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৰে মংগল হওক, প্ৰত্যেকটো ক্ষণ সমৃদ্ধিৰে ভৰা হওক, তাৰে কামনা। আজি ক'ব বিচাৰিছোঁ কৰ্মৰ ফলদাতা শনি গ্ৰহ। কৰ্মৰ ফলদাতা শনি গ্ৰহ মাৰ্গী অৱস্থাত পুনৰ আহিব। মাৰ্গী অৱস্থাত কৰ্মৰ ফলদাতা শনি অহাৰ লগে লগেই বহু ৰাশিৰ পৰিৱৰ্তন আহিব। জীৱনৰ ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত বা ভাগ্যৰ ক্ষেত্ৰত। শনি গ্ৰহ মাৰ্গী হোৱাৰ লগে লগেই বহু পৰিমাণে পৰিৱৰ্তন দেখা পোৱা যায়। সাধাৰণ অৱস্থাত শনি গ্ৰহক আমি কৰ্মৰ ফলদাতা গ্ৰহৰ লগতে বিভিন্ন ক্ষেত্ৰত অশুভকাৰক গ্ৰহ বুলিও কেতিয়াবা কওঁ। সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। কেতিয়াবা শনি গ্ৰহৰ শুভ দৃষ্টিত 0ৰ পৰা ৰজা পৰ্যন্ত হ'ব পাৰে এজন ব্যক্তিৰ জন্মকুণ্ডলীত যদিহে শনি গ্ৰহৰ সেই শুভ দৃষ্টি থাকে। শনি গ্ৰহৰ দশা, চাৰে চাতি ইত্যাদিত আপোনালোকে কি ধৰণে প্ৰতিকাৰ কৰিলে শুভ হ'ব পাৰে, কি ধৰণে প্ৰতিকাৰ কৰিলে শনি গ্ৰহৰ শুভ দৃষ্টিৰ পৰা পৰিত্ৰাণৰ উপায় পাব পাৰে, সবিশেষ ভিডিঅ' আমাৰ চেনেলত প্ৰস্তুত কৰা আছে। নিশ্চয়কৈ চাই ল'ব, আপোনালোকৰ কামত আহিব। এতিয়া শনি গ্ৰহ জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে কৰ্মৰ ফলদাতা। আপুনি যি কৰ্ম কৰে তাৰ ফলাফল সহজতেই দিব পাৰে যদিহে আপোনাৰ শনিৰ দশা, চাৰে চাতি ইত্যাদি চলি থাকে। শনিৰ দশাত বিভিন্ন প্ৰকাৰে অসুবিধাও আহে কেতিয়াবা। সেই অসুবিধা দূৰ কৰিবলৈ, নিৰাময় কৰিবলৈ কি কৰিব, সবিশেষ জানিবৰ বাবে আপোনাৰ জন্মকুণ্ডলী, আপোনাৰ জন্মকুষ্ঠী ইত্যাদি চাবৰ বাবেও স্ক্ৰীণত দেখা নম্বৰত হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব পাৰে। আপোনালোকৰ সুবিধাৰ্থে দিয়া হৈছে বিভিন্ন ধৰণৰ সুবিধা। অনলাইন যোগেৰে পূজা পাৰ্বণ কৰিব পাৰিব, অনলাইন যোগেৰে ক্ৰয় কৰিব পাৰিব গ্ৰহৰত্ন, গ্ৰহৰ কবচ, বিভিন্ন ধৰণৰ গ্ৰহৰ প্ৰতিকাৰ। শনি মাৰ্গী হোৱাৰ লগে লগে বিশেষভাৱে জ্যোতিষৰ গণনা অনুযায়ী 138 দিন ওলোটাকৈ চলাৰ পাছত পোনপটীয়া পথত আহিছে। 138 দিন ওলোটাকৈ গতি কৰিছিল শনি গ্ৰহই। 2025 বৰ্ষত শনি মাৰ্গী অৱস্থাত অহাৰ বাবে যি শনিৰ প্ৰভাৱ, শুভ মংগলময় ফলাফল কি ধৰণে পাব, কোন ৰাশি পাব, কি প্ৰতিকাৰ কৰিব লাগিব, সবিশেষ লৈ আহিছোঁ, সবিস্তাৰে লৈ আহিছোঁ। নিশ্চয়কৈ আপোনালোকে ভাল পাব। আপোনালোকৰ মোবাইলত আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশাবাদী। নিশ্চয়কৈ হিন্দু সনাতন ধৰ্মৰ লগত জড়িত ব্যক্তিসকলে আমাৰ চেনেলৰ ভিডিঅ'সমূহত বিশ্বাস ৰাখে আৰু হিন্দু সনাতন ধৰ্মৰ ওপৰত আধাৰিত, জ্যোতিষশাস্ত্ৰৰ ওপৰত আধাৰিত ভিডিঅ'সমূহেই মই বিশেষভাৱে গুৰুত্ব সহকাৰে আপোনালোকৰ ওচৰত বিশ্লেষণ সহকাৰে লৈ আহোঁ। ভাগ্যশালী ৰাশিৰ তালিকাত প্ৰথম ভাগ্যশালী ৰাশি মিথুন ৰাশি বুলি কোৱা হৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে এইবাৰ শনি গ্ৰহৰ শুভ দৃষ্টিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কৰ্ম, দীৰ্ঘদিন ধৰি কৰি থকা কষ্টৰ ফলাফল নিশ্চয়কৈ পাবলৈ সক্ষম হ'ব। এইবাৰ পূৰ্ণতা পাব বুলি কোৱা হৈছে। বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ যিকোনো ৰৈ থকা কৰ্ম, সেই কৰ্মই কিন্তু বাস্তৱায়িত হ'ব বুলি কোৱা হৈছে। ভাগ্যৰ সহযোগিতা পাব আপোনাৰ কৰ্মৰ ক্ষেত্ৰতেই হওক, চাকৰিৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতেই, সকলো প্ৰকাৰে ব্যৱসায় হওক, বাণিজ্য হওক, কৰ্মস্থানত হওক, সৰ্বতো প্ৰকাৰৰ ভাগ্য আৰু শনি গ্ৰহৰ সম্পূৰ্ণ সহযোগিতা পাব, সুদৃষ্টি পাব। যি শনিৰ সুদৃষ্টিত আপোনালোকে অৰ্থনৈতিক উন্নতি কৰিব পাৰিব, কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি আনিব পাৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো বহু পৰিমাণে ভাল ফলাফল দেখিবলৈ পাব। চাকৰিৰ ক্ষেত্ৰত
যদিহে আপুনি পদোন্নতিৰ বাবে লাগি আছিল, সেই পদোন্নতি অতি সহজেই পাব। আৰু যদিহে আপোনাৰ কিছু কিছু ক্ষেত্ৰত চাকৰি প্ৰাপ্তিত কিছু অসুবিধা আছিল, সেই অসুবিধাও আঁতৰিব। বিভিন্ন কষ্ট কৰাৰ পাছতো যদি চাকৰিত কোনো ক্ষেত্ৰত 2-1 নম্বৰৰ কাৰণে হ'লেও পৰীক্ষাত বেয়া ফলাফল আহিছিল, তাৰ বাবেও এক ভাল সময় বা ভাল ফলাফলৰ পোৱাৰ সময় ইয়াত দেখা গৈছে। যি কৰ্ম কৰিছিল, ডাঙৰ ডাঙৰ কৰ্ম এতিয়াৰ পৰা হাতত ল'ব পাৰিব আৰু নতুন নতুন আপোনালোকে দায়িত্ব পাব। মিথুন ৰাশিৰ জাতক জাতিকা নতুন দায়িত্ব পাব আৰু দৰমহা বৃদ্ধিৰ যোগ দেখা দিছে। বৈবাহিক জীৱন পূৰ্বৰ তুলনাত বহু পৰিমাণে ভাল হ'ব। বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব বুলি কোৱা হৈছে। স্বাস্থ্যৰ ফালে যদি আমি ক'ব বিচাৰোঁ, স্বাস্থ্যৰ পক্ষেও কিন্তু বহু পৰিমাণে ভাল ফলাফল দেখা গৈছে। ভাগ্যশালী ৰাশিৰ তালিকাত দ্বিতীয়টো ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পূৰ্বৰ তুলনাত অৰ্থনৈতিক উন্নতি, চাকৰিৰ ক্ষেত্ৰত এক ভাল ফলাফল, সুসময় সমাগত। চাকৰি আপোনালোকে যদি বিচাৰি আছিল, সেই চাকৰিৰ ক্ষেত্ৰতো কিন্তু বহু পৰিমাণে এক ভাল খবৰ দেখা দিব বুলি কোৱা হৈছে। এয়া নহয়, যি কৰ্মৰ ফলাফল পোৱা যায়, কৰ্মৰ ক্ষেত্ৰত আপোনালোকে যি কৰ্মই নকৰক কিয় যোগ্য অনুযায়ী যোগ্য ফলাফল পাব। যদিহে আপোনালোকে 2-1 নম্বৰৰ কাৰণেও কেতিয়াবা যিকোনো বাছনি পৰীক্ষাত, নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছতো 2-1 নম্বৰৰ কাৰণে পিছ পৰিবলগীয়া হৈছিল, সেয়া কিন্তু পৰৱৰ্তী সময়ত এক ভাল ফলাফল আপোনালোকৰ বাবে দেখা দিব। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ, বিদেশ যাত্ৰাৰ সম্ভাৱনা বাঢ়িছে। আনফালে বিশেষ শুভ মংগলময় শনি গ্ৰহৰ শুভ দৃষ্টিত অৰ্থনৈতিক উন্নতি, চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা আৰু ৰৈ থকা কৰ্ম সিদ্ধ হোৱাৰ সম্ভাৱনা দেখা দিছে। বিভিন্ন প্ৰকাৰে হৈ থকা শাৰীৰিক অসুবিধাৰ পৰা পৰিত্ৰাণৰ উপায় পাব। স্বাস্থ্যজনিত বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা পৰিত্ৰাণৰ উপায় লাভ কৰিব। মনত শান্তি সম্প্ৰীতিৰ বাতাবৰণ আহিব। পৰিয়ালত সুখ শান্তি থাকিব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে অৰ্থনৈতিক উন্নতি কৰাৰ সম্ভাৱনাও দেখা দিছে এই শনি গ্ৰহৰ শুভ দৃষ্টিত। অন্য এক ভাগ্যশালী ৰাশিৰ কথা ক'ব বিচাৰিছোঁ, তুলা ৰাশিৰ জাতক জাতিকাসকল। তুলা ৰাশিৰ জাতক জাতিকাসকলে মনোযোগেৰে শুনিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বতো প্ৰকাৰৰ সফলতা আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে হৈ থকা বিভিন্ন ধৰণৰ অসুবিধা, বিভিন্ন প্ৰকাৰে ভুগি থকা সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় পাব। আনফালে জীৱন সংগীৰ সৈতে ভাল এক ব্যস্ততাপূৰ্ণ মুহূৰ্ত কটাব পাৰিব। সুখ সমৃদ্ধি শান্তি আৰু প্ৰগতি আহিব বুলি কোৱা হৈছে। পৰিয়ালত পৰিশ্ৰমৰ ফলাফল ভাল হ'ব। পৰিকল্পনা বাস্তৱায়িত হ'ব। চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহু পৰিমাণে শুভ যোগ এটা দেখা দিছে। আপোনাৰ বিৰোধীসকলে আপোনাৰ ফালে যি অশুভ দৃষ্টি পেলাইছিল বা পেলাব বিচাৰে, তেওঁলোকৰো কিন্তু মুখ বন্ধ হ'ব বুলি কোৱা হৈছে। শাৰীৰিক অসুস্থতাৰ পৰা পৰিত্ৰাণৰ উপায় পাব আৰু ধন সম্পদ, ব্যৱসায়, কৰ্মক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ এক ভাগ্যফল প্ৰস্তুত হৈছে, যাৰ বাবে মন আনন্দিত হৈ থাকিব। সুখ শান্তিৰে ভৰি পৰিব, সমৃদ্ধিৰে ভৰি পৰিব আপোনালোকৰ জীৱন ধাৰণ প্ৰণালী। এতিয়া ক'ব বিচাৰিছোঁ, কৰ্মৰ ফলদাতা শনি গ্ৰহ 28 নৱেম্বৰত মাৰ্গী হ'ব। 2025 বৰ্ষৰ নৱেম্বৰ মাহৰ 28 তাৰিখে মাৰ্গী হ'ব 9:20 ৰাতিপুৱা। এই দিনাখনৰ পৰাই 2025 চনৰ 28 নৱেম্বৰৰ পৰাই এই ৰাশিফলে ফলদায়ী হিচাপে প্ৰমাণিত হ'ব আৰু ফলদায়ী হিচাপে কামত আহিব। ভিডিঅ'টো যদি চাই ভাল পাইছে, শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ জনাইছোঁ সকলোকে। সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, সুন্দৰ হওক, মংগলময় হওক, তাৰে কামনাৰে মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত যাচিছোঁ।